ৰূপহী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে সাজিদ ফৰহাদে। ৰূপহী নিউ ভিজন ইংলিছ একাডেমীৰ ছাত্ৰ আছিল সাজিদ ফৰহাদ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6টা বিষয়ত লেটাৰ নম্বৰ সহ 87.43% নম্বৰ লাভ কৰি নিউ ভিজন ইংলিছ একাডেমীৰ ছাত্ৰ সাজিদ ফৰহাদে সমগ্ৰ অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ। সাজিদ ফৰহাদৰ এই ফলাফলে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। নগাঁও জিলাৰ আমচুৰ নেতা ইকবাল বাহাৰ মোল্লাৰ লগতে আমচুৰ এটা সজাতি দলে সম্বৰ্ধনা জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি লাইভ 24। সাজিদ মোহাম্মদ ফৰহাদে ৰূপহী নিউ ভিজন ইংলিছ একাডেমীৰ পৰা 87.83% পাই ৰূপহীবাহীলৈ গৌৰৱ কৰি আনিছে। এই স্বাগতে আমি তেখেতৰ মাক দেউতাক আৰু সাজিদ আহমেদক আমি শুভেচ্ছা জনাইছো। আমি আজি নগাঁও জিলা আমচুৰ ফালৰ পৰা এটা সজাতি দল আহি আৰু ৰূপহী লগত আমাৰ লগত ৰূপহী আঞ্চলিক আহি তেখেতৰ ঘৰত এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। আপোনালোকে জানে ৰূপহী পিছপৰা সংখ্যালঘু অঞ্চল। এই অঞ্চলত আগতেও এনেকুৱা ৰিজাল্ট হৈছিল যদিও এইবাৰ সাজিদ আহমেদৰ নিচিনাকৈ আৰু 2-3জনে পাবলৈ সক্ষম হৈছে। আমি আশা কৰিছো অনাগত দিনত সাজিদ আহমেদ ৰূপহীবাহীৰ এক উদাহৰণ হৈ থাকক। আমি তাই কামনা কৰিছো।